পৰামৰ্শে আজি এই গোটেই স্থানটোৰ কাৰণে গোটেইখিনি বস্তু হায়দৰাবাদৰ পৰা ফ্লাইটত আহিছে তেখেত আৰু গোটেইটো স্থান তেখেতে পৰিচালনা কৰিলে আৰু আমাৰ এটা টি-শাৰ্ট ইনাগুৰেট হ'ব এইটো আমাৰ অফিচিয়েল টি-শাৰ্ট আৰু এতিয়া ৰুদ্ৰ কেতিয়া ৰিলিজ হ'ব আচলতে টি-শাৰ্টটোৱে ক'ব ঘূৰাই দিলে হ'ল টি-শাৰ্টটো ৰুদ্ৰৰ ৰিলিজ ডেট চিনেমাৰ আৰম্ভণি হৈছে আমাৰ আইতা ককা সাধুৰ পৰা তাত যেতিয়া আমি সাধু কথাবোৰ শুনো তাৰ পৰা আমি যেতিয়া একেবাৰে সৰু কালত কোমলীয়া বয়সত তেতিয়া আমি বুজি পাওঁ যে ভাল মানে ভাল বেয়া মানে বেয়া ভালৰ ভাল হয় বেয়া বেয়া হয় সেইকাৰণে শেষত সদায় কাহিনীবোৰ সুন্দৰকৈ শেষ হয় আৰু আমি ভাল পাওঁ যেতিয়া ভাল চৰিত্ৰটো ভাল মানুহজনৰ ভাল হয় গতিকে চিনেমাৰ আৰম্ভণি তাৰ পৰা গতিকে অৱচেতন মনত গল্প কাহিনী বুঢ়াই সাধু চিনেমা নাটক এইবোৰে ক্ৰিয়া কৰে গতিকে আমি তাৰে সামান্য সৰু ক্ষুদ্ৰ অংশীদাৰ হ'বলৈ পাই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে আমাক এনেকুৱা এটা কাম দিলে যিটো কামৰ মাধ্যমেৰে আমি সমাজখনত কিছু চিন্তাৰ খোৰাক আগবঢ়াব পাৰোঁ গতিকে আৰু চিনেমা ভাল পোৱা সকলৰ ওচৰত আপোনালোকৰ ওচৰত যে আজি আপোনালোকে বহুমূলীয়া সময় উলিয়াই কেৱল মাত্ৰ এখন ছবিৰ ট্ৰেইলাৰ লঞ্চত আহি উপস্থিত হৈছিল গতিকে আপোনালোকৰ এই আশীৰ্বাদ এই প্ৰয়াস এই সদিচ্ছাক মই নতশিৰে প্ৰণাম কৰিছোঁ যোৰহাটবাসী ৰাইজ নহয় গোটেই অসমবাসী ৰাইজৰে আমি তেওঁলোকৰ অনুপ্ৰেৰণা বিচাৰিছোঁ যাতে আমাৰ এই ৰুদ্ৰ চিনেমাখন যিখন আমি প্ৰথম পদক্ষেপ আমাৰ আমি চাহ জগতত জড়িত কিন্তু এই প্ৰথম এটা ছবি অকস্মাতে মনত পৰি কিনি ভাবিছো যে অসমীয়া ছবি এখন বনাওঁ গতিকে সেইধৰণে আগবাঢ়ি আহি আমি ৰাজেশ কোঁৱৰক লগ পালো প্ৰথমতে তাৰপিছত আমি পুলকদাক লগ পালো তাৰপিছত গোটেইবোৰ কণ্টেক্ট কৰিলো ৰবিদাক কণ্টেক্ট কৰিলো আৰু তেনেকৈ মানে সপোনৰ বস্তুটো যিডোখৰত পৰিণত হবলৈ পাই আজি মই অত্যন্ত সুখী ৰুদ্ৰ মুভি আমাৰ এটা পাৰ্ট ইয়াৰ হায়দৰাবাদত শ্বুটিং হৈছে আৰু এটা ইণ্টাৰভেলৰ পাছৰ পাৰ্টখিনি আমাৰ অসমত আৰু বিভিন্ন প্ৰদেশ হওক অৰুণাচল প্ৰদেশ হওক মিজোৰাম হওক আৰু আপোনাৰ নাগালেণ্ড কাৰ্বি আংলঙত বহুত বঢ়িয়া শ্বুটিং হৈছে গানবোৰ গতিকে এই গোটেইখিনি একশ্যন মুভি আৰু একশ্যন মুভি আপোনাৰ এটা চিন আপোনালোকে আজি ৰবিদাই দেখুৱালে গোটেইখিনি গতিকে আপোনালোকে এটা ভাল মনোৰঞ্জন কৰিব পাৰিব বুলি মই ভাবো शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय जय हे Vanraj, the most wanted man. और ऐसे भी आपको क्रिमिनल्स पसंद है मुझसे प्रिटी क्रिमिनल कोई मिलेगी क्या এই উগ্ৰপন্থীক যদি তুমি লগ পোৱা তেতিয়াহ'লে কি কৰিবা তুমি আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ পগলামি মোক আপুনি অনাথ আশ্ৰমৰ পৰা তুলি আনি মোৰ জীৱন কৰিলে মোক প্ৰেম দিলে মোৰ জীৱনৰ উদ্দেশ্য দেশৰ সুৰক্ষাক লৈ আপোনাৰ যি সপোন তাক সাৰ্থক কৰা আজি আমি বৰ্তমান যোৰহাট নগৰৰ লিলি ছবি গৃহত উপস্থিত আছোঁ আৰু এটা খুব এটা সুন্দৰ আজি দিন যিহেতু অসমৰ চলচ্চিত্ৰ জগতলৈ এখন খুব সুন্দৰ ছবি আগবঢ়াই দিবলৈ চেষ্টা কৰিছে ৰূপক গগৈ ডাঙৰীয়াই আৰু এই ছবিখনত ইতিমধ্যে আজি ট্ৰেইলাৰ শুভমুক্তি পাইছে আৰু ট্ৰেইলাৰ চাই আমি এটা কথা অনুভৱ কৰিছোঁ যে এখন খুব এটা সুন্দৰ
আৰু একশ্যন মুভি হ'ব আৰু অসমবাসী ৰাইজে খুব আদৰেৰে এখন আদৰি ল'ব বুলি আমি অনুভৱ কৰিছোঁ। আমি ট্ৰেইলাৰ চাই খুব আশাবাদী যে যি ধৰণে ইয়াত একশ্যন দেখুওৱা হৈছে বা যিসমূহ তেখেতলোকে অত্যাধুনিক যিবিলাক প্ৰযুক্তিবিদ্যা তাত সংযোজন কৰিছে খুব সুন্দৰ হৈছে। অসমবাসী ৰাইজে আদৰি ল'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এই বোলছবিখনত আমাৰ ৰবি শৰ্মা ডাঙৰীয়া আছে, আদিল হুছেইন ডাঙৰীয়া আছে, লগতে নতুন বহুত কলা কৌশলী আছে। আৰু আমি আজি এই ট্ৰেইলাৰ যি শুভমুক্তি আছে সেই শুভমুক্তিত আমি জানিব পাৰিছোঁ যে অসমৰ প্ৰায় 70গৰাকীমান নৱপ্ৰজন্মক তেখেতলোকে এই যি ৰুদ্ৰ যি ছবি এই ছবিত তেখেতলোকে সুযোগ প্ৰদান কৰিছে, নৱপ্ৰজন্মক তেখেতলোকে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। গতিকে এনেধৰণৰ প্ৰয়াসে মই ভাবোঁ অসমীয়া চলচ্চিত্ৰ জগতত যথেষ্টখিনি নতুন প্ৰজন্মক সুবিধা দিছে আৰু আশা ৰাখিছোঁ অসমবাসী ৰাইজে সুন্দৰভাৱে আদৰি ল'ব আৰু ৰুদ্ৰ এখন ব্যতিক্ৰমী ছবি হ'ব আৰু ছুপাৰহিট হ'ব। এটাৰ মৰাণবাসীৰ বাবে গৌৰৱৰ দিন। মৰাণৰ কেইজনমান ব্যক্তিৰ প্ৰয়োজনত প্ৰায় 5 কোটি টকাৰ ব্যয়ে অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ এখন ছবি আগবঢ়াইছে, নাম ৰুদ্ৰ, ৰবি শৰ্মা অভিনীত। আৰু আজি ট্ৰেইলাৰ ইয়াত মুক্তি লাভ কৰিছে যোৰহাটৰ ইলি যি অসম চলচ্চিত্ৰ গৃহ আছে গৃহত। গতিকে আমি মৰাণবাসী হিচাপে আজি এই যোৰহাটলৈ আহি বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন আপোনালোকৰ সকলো মৰাণৰ বহু ৰাইজ আহি আজি ইয়াত উপস্থিত হৈছে আৰু যোৰহাটবাসীয়েও আদৰে আজি ইয়াত গ্ৰহণ কৰি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত ৰুদ্ৰৰ ট্ৰেইলাৰ যি মুক্তি দিলে আৰু সম্পূৰ্ণ চলচ্চিত্ৰখন অহাৰ 6 জুন তাৰিখে 2025 বৰ্ষৰ 6 জুন তাৰিখে শুভমুক্তি লাভ কৰিব। গতিকে আজি ট্ৰেইলাৰ যোগেদি এইটো কথা স্পষ্ট হৈছে মৰাণৰ যিসকলে পৰিচালনা কৰিছে, যিসকল পৰিচালক জড়িত হৈ আছে, ৰূপক গগৈ এই ডাঙৰীয়া নেতৃত্বত যিখন চিনেমা, আদিল হুছেইন ছাৰ আছে, আমাৰ অসমৰ চলচ্চিত্ৰ জগতৰ সুদক্ষ অভিনেতাৰ ৰবি শৰ্মা ডাঙৰীয়াৰ যি অভিনয় নিশ্চয় ৰাইজক এখন ভাল চিনেমা উপহাৰ দিছে আৰু সকলোৱে গ্ৰহণ কৰক আৰু চলচ্চিত্ৰ উদ্যোগলৈ অনবদ্য বৰঙণি আগবঢ়াওক। আমি যোৰহাট ইলি চিনেমা হলত উপস্থিত হৈছোঁ। ইয়াত ৰুদ্ৰৰ ট্ৰেইলাৰ শুভমুক্তি হৈছে আৰু এই ট্ৰেইলাৰ আমি চাই আমি অনুভৱ কৰিছোঁ যে এখন একশ্যন আছে, লগতে সাংস্কৃতিক জগতৰ মানে অসমৰ বিভিন্ন কলা কৌশলীসকল ইয়াত জড়িত হৈছে আৰু প্ৰধানকৈ আদিল হুছেইন ডাঙৰীয়া আৰু ৰবি শৰ্মা ডাঙৰীয়া নিচিনা অভিনেতা আছে। আৰু প্ৰধানকৈ মই এই চিনেমাখনৰ জৰিয়তে যিকেইজন প্ৰযোজককেইজনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যাতে এখন চাই অসমীয়া বোলছবি জগতৰ যাতে আৰু উন্নত ধৰণৰ বোলছবি প্ৰযোজকসকলে যেন প্ৰেৰণা পায়, আমি আমাৰ ৰাইজসকলক এই আহ্বান জনাইছোঁ।